নমস্কাৰ জনাইছোঁ আৰু মই ভনিতা বৰ্মনে আজি পুনৰবাৰ নুনমাটিৰ পৰা লাইভ আহিছোঁ আমুল পেজত। আৰু আজি মই একেবাৰে নজনা কোনোৱে নাই চাগে, গতিকে আজি মই ধাবা ষ্টাইলত চাহ বনাম বুলি ভাবিছোঁ। আচলতে চাহটো সকলোৰে প্ৰিয়, কিন্তু কি হয় বহুতে আচলতে চাহটো বনাব নাজানে। চাবচোন, গাখীৰ দিয়া চাহ প্ৰায় মানুহৰে গাখীৰ দিয়া চাহটো বনাব নাজানে। গতিকে ময়ো বহুত বেছি এক্সপাৰ্ট নহয়, কিন্তু যেতিয়াই মোৰ গাখীৰ দিয়া চাহ কোনোবাই খায় কিন্তু বেয়া বুলি নকয় আজিলৈকে। বাৰু যি কি নহওক, মই আজি বনাব লৈছোঁ ধাবা ষ্টাইলত চাহ বনাম বুলি ভাবিছোঁ। আৰু আশা কৰোঁ আপোনালোকে চাহ কেনেকুৱানো সদায় খাই থকা চাহটোৰ লগত কিনো ব্যতিক্ৰমী চাহ বনাব লৈছোঁ। গতিকে বলকচোন, কি ল'ম দেখাই আছোঁ, কি লৈছোঁ মই দেখাই আছোঁ ধুনীয়াকৈ। আৰু ইফালে জানেই আৰু চাহত ধুনীয়াকৈ চাহ বনাবলৈ ধুনীয়াকৈ ইফালে চাহপাত অকণমান লৈ লৈছোঁ। চাহপাতটো আপোনালোকে যি লয়, যি ব্ৰেণ্ডৰে ল'ব পাৰে। এইফালে অকণমান চেনি, এইফালে একেবাৰে অকণমান এটা ডালচেনি, 2 পিচ ডালচেনি, ইলাচি, লং, আৰু এয়া দেখিছে নহয়, এয়া গোলাপ ফুল লৈছোঁ। আৰু একচুৱেলি গোলাপ ফুলৰ চাহপাত চাহটো আপোনালোকে কোনে কোনে খাই পাইছে সেইটো কমেণ্ট কৰি জনাব পাৰে মোক এতিয়া লাইভত। কিন্তু আজি মই সেইকাৰণে কৈছোঁ যে চাহটো যদিওবা আমি খাওঁ, অকণমান আজি বেলেগ ধাবা ষ্টাইলত বনাম বুলি ভাবিছোঁ। গতিকে সেই যি কাপ চাহ আপোনালোকে ৰাতিপুৱা খায় সেই চাহকাপে মই বনাম। গতিকে অকণমান ব্যতিক্ৰমী ৰূপত চাহকাপ বনাম বুলি ভাবিছোঁ। আৰু লগতে 2টা মৰম লগা কাপ লৈছোঁ। আৰু এইফালে আমুল তাজা গাখীৰ মই ব্যৱহাৰ কৰিম। এই ধাবা ষ্টাইল যিটো মই চাহ বনাম ন, আমুল লাইফত আজি মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব দেই। একচুৱেলি কি হয়, মোৰ কেমেৰাটো ধৰা মানুহ নাই, সেইটো কাৰণে এইখিনি সময় অকণমান তেৰা বেৰা হয় যদিও আপোনালোকে এডজাষ্ট কৰি ল'ব। ষ্টেণ্ডডালত লগাই লৈছোঁ। ধুনীয়াকৈ এতিয়া বনাব লৈছোঁ মই ধাবা ষ্টাইলৰ চাহ। একেবাৰে ইজি হয় আৰু প্ৰচেছটো চাহনো কোনে বনাব নাজানে, হয়নে? কিন্তু তথাপিও তাৰে মাজতে বহুতে গাখীৰ দিয়া চাহকাপ বনাব নাজানে। আৰু মই বনাই আছোঁ ধুনীয়াকৈ, এতিয়া দেখাইছোঁ। এইফালে ধুনীয়াকৈ চচপেনটো দেখিছে, ইয়াতে খোলোৱা নাই মই বৰ্তমান। ইয়াত ধুনীয়াকৈ মই জাষ্ট এনেহে পাতি দিছোঁ আৰু দেই। সেইটো অকণমান টাইম গৰম হ'ব দিছোঁ। আচলতে এই যিটো ধাবা ষ্টাইলৰ চাহ হয়, এই চাহটো অকণমান বেলেগ প্ৰক্ৰিয়াত বনাম। সেইটো কাৰণে আচলতে মই লাইভত আপোনালোকক বনাই কিনে দেখাম বুলি ভাবিছোঁ। গতিকে এই আমি যিটো নৰ্মেল চাহ খাওঁ ন, এই চাহটোতকৈ একেবাৰে ব্যতিক্ৰমী ৰূপত চাহকাপ মই বনাম। আৰু চাহ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। চাহটো বহুতে এভইড কৰে, কিন্তু বহুতে আকৌ চাহটো নহ'লে থাকিবও নোৱাৰে। চাহ নোখোৱাকৈ থাকিবও নোৱাৰে। এতিয়া মই তাত গৰম হ'ল নহয়, তাত মই এতিয়া চাহপাত আৰু চেনি দিম। পানী কিন্তু দিয়া নাই এতিয়ালৈকে। এফালে চাওক, ইয়াত পানী দিয়া নাই, চাহপাত আৰু চেনিৰে এনেকৈ চেনিৰ যিখিনি ৰস, এই ৰসেৰে চাহপাতখিনি ধুনীয়াকৈ এনেকৈ দিয়া হৈছে। মই কৈছোঁ যে অকণমান ব্যতিক্ৰমী ৰূপত চাহকাপ বনাম, সেইটো কাৰণেহে একচুৱেলি মই লাইভত চাহ বনোৱা সিদ্ধান্তটো ল'লোঁ। আৰু চাহ যেনেকৈ বহুতে বেয়া পায় নহয়, চাহ একাপ নাখালে কিন্তু বহুতে আকৌ থাকিব নোৱাৰে। মূৰৰ বিষ হয়। কাৰ এনেকুৱা চাহ নাখালে কাৰ মূৰৰ বিষ হয় কমেণ্ট কৰি জনাবচোন।
আৰু এতিয়া যিহেতু সেইখিনি ধুনীয়াকৈ প্ৰায় 1 মিনিটমান হৈ গ'ল, এতিয়া মই আমুল তাজা গাখীৰটো ব্যৱহাৰ কৰিম। মই প্ৰায় দুকাপ মই হেৰি বনাম, 2 কাপ চাহৰ কাৰণে এইটো আমুল তাজা ব্যৱহাৰ কৰিম। ধুনীয়াকৈ 2 কাপ চাহ বনালোঁ। আচলতে এইখিনি গোটেইখিনিয়ে দিম, মই অকণমান জাষ্ট এইখিনি হেৰি হ'ব দিছিলোঁ। এইখিনি গোটেইখিনি মই আমুল তাজা দি দিম। তাৰপিছত মই দিম 1 পিচ ডালচেনি, লং আৰু 2টা ইলাচি। এই ইলাচি দুটা ধুনীয়াকৈ খুন্দি দি দিম। এইখিনি একেবাৰে উতল আহিব দিয়া নাই, কাৰণ চাহটো যেতিয়া লাহে লাহে হয় নহয়, তেতিয়াহে ভাল হয়। মানে চাহৰ যিটো কালাৰ ষ্ট্ৰাকচাৰ হয় খুব ধুনীয়া আহে লাহে লাহে দিলে। আৰু আনফালে মই বনাব লৈছোঁ কেইটামান পকৰি। পকৰিত বৰ বিশেষ একো লোৱা নাই। ইয়াত লৈছোঁ মই অকণমান আটা, অকণমান পিঁয়াজ আৰু বন্ধাকবি, জলকীয়া, এতিয়া নিমখ হালধি দি ধুনীয়াকৈ মিক্স কৰি ল'ম। মোৰ ধুনীয়াকৈ চাহটো হৈছে, প্ৰায় 1 কাপ চাহ হ'বলৈ কিন্তু বহুত সময় লাগে দেই। এইখিনি ধুনীয়াকৈ নিমখ হালধি দি দিলোঁ। আৰু এইখিনি নৰ্মেল যিটো পকৰি, ইয়াত বৰ বেলেগ একো ব্যৱহাৰ কৰা নাই। পিঁয়াজ দিছোঁ, বন্ধাকবিৰ পাত কেইখিলামান দিছোঁ, জলকীয়া, নিমখ হালধি। অলমষ্ট আমাৰ চাহটো হৈ আছে। অকণমান আৰু চাহপাত দি দিছোঁ, অকণমান চেনি দি দিছোঁ। এতিয়া এই গোলাপ ফুলটো দেখিছে, একচুৱেলি গোলাপ ফুলটো যেতিয়া ধুনীয়াকৈ মানে ফুলি থাকে তেতিয়া দিলে বেছি ভাল হয়। কিন্তু এতিয়া যিহেতু আমাৰ গোলাপ ফুলৰ গছডাল একেবাৰে নাইকিয়া হৈ গৈছে, এনেকুৱাহে 2টামান কলি পাইছোঁ। আৰু এইখিলা ধুনীয়াকৈ ধুই থৈ দিছোঁ, এই পাত মানে গোলাপ ফুলটো এতিয়া ধুনীয়াকৈ এনেকৈ ছিঙি কিনে দেখিছে, এটা দিলোঁ আৰু এনেকুৱা সৰু আৰু এটা দি দিম মই। এফালে
এইফালে যিহেতু মই পকৰি বনাম, তেল গৰম হৈ গ'ল আৰু এইফালে চাওঁ ধুনীয়াকৈ চাহটো লাহে লাহে হৈ আছে দেই। চাহটো মানে একদম লাহে লাহে হ'ব লাগিব, কাৰণ যিহেতু ইয়াৰে মানে যিমান লাহে লাহে হয় টেষ্টটো সিমান ধুনীয়া হয়। আৰু বৰ বেছি মিঠা দিয়া নাই, চবেই দেখিছোঁ। এতিয়া এইফালে ধুনীয়াকৈ মই ভেজ পকৰি বনাব লৈছোঁ। ইফালে ধুনীয়াকৈ কেইটামান পকৰি বনাই লওঁ, যিহেতু চাহ বনাইছোঁ, গতিকে এতিয়া আবেলিৰ সময় আৰু ধুনীয়াকৈ কেইটামান একেবাৰে চিম্পুল নৰ্মেল পকৰি বনাইছোঁ। এইফালে একেবাৰে শেষত প্ৰায় চাহখিনি হওঁ হৈছে, আৰু এতিয়া মই একেবাৰে শেষত এপিচ ধুনীয়াকৈ আদা ধুনীয়াকৈ মই এতিয়া ৰুকি দিম দেই। তাৰপিছত কৰিবলৈ চাহ মোৰ অলমষ্ট পকৰি হৈ গ'ল, পকৰি হৈ গ'ল, চাহখিনি উতলি গৈছে। চাহখিনি হোৱালৈকে যিহেতু এইমাত্ৰ এই জাষ্ট আদা দিলোঁ, আদাখিনি অকণমান প্ৰায় 2 মিনিটমান উতলি লওঁ। আদাৰ গোন্ধটো যেতিয়া ধুনীয়াকৈ আহিব, তেতিয়া মই চাহপাত বন্ধ কৰি দিম। প্ৰায় 2 মিনিট ৰখক আৰু।
ঘৰে দেখিছে গৰম গৰম ধুনীয়াকৈ মোৰ হোমমেড পকৰি আৰম্ভ মানে ৰেডি হৈ গৈছে। আৰু এইফালে চাওক আমাৰ চাহ ধুনীয়াকৈ উতলি আহিছে। আৰু চাহৰ কালাৰটো চাওকচোন, এনেকুৱা একাপ চাহ যেতিয়া বৰষুণ বতৰ পৰি থাকে তেতিয়া খুব ভাল লাগে। আৰু যেতিয়া বহুত বেছি মূৰ চুৰ বিষায় ন, তেতিয়া এনেকুৱা একাপ চাহ খালে আপোনাৰ একদম ভাল লাগি যাব। এয়া চাওক, গোটেইখিনি এনেকৈ প্ৰায় দুবাৰ তিনিবাৰ ভালকৈ উতলিব দিলে চাহকাপৰ টেষ্টটো খুব ধুনীয়া আহে। আৰু আনফালে আমাৰ ধুনীয়াকৈ পকৰি হৈ আছে। এইফালে চাহটো দেখিছে খুব ধুনীয়া কালাৰ আহিছে। আৰু ইয়াত কি দিলোঁ মই আপোনালোক ধুনীয়াকৈ দেখাই দিলোঁ। গোলাপ ফুলৰ পাতকেইটা একেবাৰে ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া মই চাহকাপ ধুনীয়াকৈ বাকি কিনে আপোনালোকক প্ৰেজেণ্টেশ্যন কৰি দেখাই আছোঁ দেই। ধাবা ষ্টাইলৰ চাহ কেনেকুৱা বনালোঁ, সোৱাদটো বাৰু আপোনালোকে গম নাপাব যিহেতু মইহে খাব পাম, গতিকে আপোনালোকক দেখাইহে দিলোঁ। আপোনালোকে এবাৰ এনেকৈ গোলাপৰ পাত চাত দি কিনে এনেকৈ দিলে। আৰু গোলাপ ফুলৰ পাতে বা গোলাপ ফুলে কিমান উপকাৰিতা দেহৰ কাৰণে হওক বা ছালৰ কাৰণে বা স্কিনৰ কাৰণে সেই সকলোৱে জানে। দেখিছে ধুনীয়াকৈ প্ৰায় চাহকাপ হৈ গ'ল মোৰ। এতিয়া ধুনীয়াকৈ মই বাকী দেখাম। আৰু ইয়াতে প্ৰায় 2 কাপ চাহৰ মেজাৰমেণ্ট কৰিছিলোঁ। আৰু ইয়াত অকণমানো পানী দিয়া নাই, আপোনালোকে দেখিছে। আৰু ইয়াত চাওক চাহ ৰেডি হৈ গ'ল। চাহকাপে পৰি গ'ল। চাহকাপ পৰিয়ে গ'ল দেখোন। কি গ'ল একো নাই, একাপ বাচি গ'ল বাৰু। একাপ পৰি গ'ল চাহ আপোনালোকৰ চকুৰ আগত, আৰু একাপ ধুনীয়াকৈ বাচি গ'ল। এতিয়া মই একাপকে ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিম। আৰু এয়া দেখিছে মোৰ ধুনীয়াকৈ ধাবা ষ্টাইলত চাহ বনাই দিলোঁ। আৰু দেখিলে আপোনালোকৰ চকুৰ আগতে একাপ পৰি গ'ল বাৰু। যি কি নহওক, এয়া হৈছিলে মোৰ আজি ধাবা ষ্টাইলৰ গাখীৰ দিয়া চাহকাপ। গতিকে আপোনালোকে কেনেকুৱা পালে জনাব। আৰু এইফালে চাহ হৈ গ'ল মোৰ ৰেডি। চাহ আৰু এয়া ধুনীয়াকৈ পকৰি বনালোঁ।
গতিকে আপোনালোকক ধুনীয়াকৈ মই ধাবা ষ্টাইলৰ চাহকাপ বঢ়িয়াকৈ দেখাই দিলোঁ। আৰু গতিকে এনেকৈ এবাৰ আপোনালোকে বনাই চাব, খুব ধুনীয়া লাগে আচলতে এনেকুৱাকৈ খাই। কিন্তু আমি যিহেতু সাধাৰণতে পানী আৰু গাখীৰটো মিক্স কৰি খাওঁ, গতিকে আপোনালোকে কেতিয়াবা মই বনোৱা ধৰণে ধাবা ষ্টাইলৰ চাহ বনাই খাব, তাৰপিছত আপোনালোকে ইয়াৰে সোৱাদটো বুজি পাব। গতিকে আজিলৈ ইমানতে সামৰিলোঁ, বাই বাই। নেক্সট ভিডিঅ'ত পুনৰবাৰ লগ পাম দেই।